Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আনটি ভিডিঅ' লেখা কৰিছে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কি বোলে ভালে আছে আপোনালোকৰ সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি দিনটো মানে ব্লগ বনোৱাই নাই ভাবিলে এতিয়া মই ষ্টাৰ্ট কৰোঁ দুপৰীয়া 8টা 12টা মানে সময় পোৱা নাই আৰু মানে ব্লগ বনোৱা নহ'ল আৰু কালি খানা ৰেডি কৰোঁ তাই অকণমান মানে অলপ আগৰ পৰা খোৱাব উঠিছে আৰু অকণমান খানা ৰেডি কৰি দি থৈ মায়ে খুৱাব আৰু ফালে চাহো বনাওঁ বনাই মেলি খাব আৰু মায়ে খাব আমিও খাম দুপৰীয়া ৰাতিপুৱাই পিনাকি আনিছিলে সেই জাপানী মাছ যে সেই আনিছিল আৰু ভাজি খাবলৈ বেছিকৈ আনিছে বাৰু 1 কিলোমান আনিছে সেই কাটি বাচি দিলোঁ মায়ে ভাজি কৰি দিলে আৰু দুপৰীয়াত মানে কেইটামান এনেই মছলাতে বনালোঁ খালি যিটো মই জাপানী মাছ নাখাওঁ আকৌ মোৰ কাৰণে মানে কচ মাছ আনিব দিছিলোঁ দেই পিনাক তো পিনাকি ফালে কচ মাছ আনিলে দেউতাক কৈছিলোঁ যে পিনাকি আনিব বুলি দেউতা মানে আকৌ দেউতা ওলাই আহিলে মাছ কচ মাছে আনিলে মানে সেই হৈ গৈছে সেই মানে আধা বনালোঁ আৰু আধা মানে 5 পিচমান থৈ দিলোঁ আৰু যিটো আমাৰ মা তাৰপিছত দেউতা কচ মাছ মানে ভাল নাপায় তো দাদা মই পিনাক আমি খালোঁ আৰু তো আছে সেইবোৰে মটৰ আলুৰে বনালোঁ তাৰপিছত বন্ধাকবি ফ্ৰাই বনালোঁ আৰু এই মাছখিনি যে জাপানী মাছখিনি খালি বনালোঁ আৰু এইফালে দালি আৰু কি ভাজি কৰিছিলোঁ জানো বন্ধাকবি মাছ ভাজি কৰিছিলোঁ আৰু জাপানী মাছ কেইটামান ভাজি কৰিছিলোঁ সেই আৰু বনোৱা মেলা হ'ল আৰু আজি আমাৰ সেই কৰোঁতে মানে দিনটো গুচি গ'ল আৰু সময় পোৱা নাই ব্লগ বনাবলৈ ভাবিলে এতিয়া পৰা ষ্টাৰ্ট কৰোঁ আৰু যিহেতু ডেইলি ব্লগ দিওঁৱে তেতিয়া চাহ বনাওঁ সেইদিনা যদি কল আনিছিলোঁ তো বকিলেহে খালোঁ আৰু তো চাহ খাবলৈ ইচ্ছা দেখালেও মানে মাকটো বনাই দিব লাগিবই মায়ে খাব অকণমানিকৈ বনাই মেলি দিওঁ আৰু মানে অকণমানি কাম আছে সেইবোৰ কৰিব লাগিব আৰু কাপোৰ চাপোৰবোৰ ফ'ল্ড কৰিব লাগিব সেইবোৰ চাহ বনাই মেলি তাৰপিছত একেবাৰে যাওঁ গাজিও খানা ৰেডি কৰি দিওঁ মায়ে খুৱাই দিব তাৰফালে মই এইফালে মানে কামত ব্যস্ত হৈ থাকিম ন অলপ আগত উঠিছেহে তাই হোৱাৰ পৰা ময়ো শুই আছিলোঁ লগতে আজি মানে আমাৰ একদম মা বেটি খাটাৰনাক টোপনি কোনফালে সন্ধিয়া হৈছে পাত্তাই পোৱা নাই আমি দেউতাৰ ফালে গৈ আছে দোকানত তাতে মানে গাড়ী জোতা লৈ মানে খোজকাঢ়ি আছে যে সেই মানে দেউতাৰ লগত আছে আৰু যাব এতিয়া দেউতাক যোৱা দেখা পালে কান্দি মানে আজৰি হ'ব আৰু বাছ গাড়ীৰ কাৰণে খানা ৰেডি কৰি দি থৈ আহোঁ মায়ে লাহে খোৱা আৰু মাৰ কাৰণে মই চাহ বনাই দি মেলিলোঁ চাই থাকিব ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো গুচিয়ে গ'ল আৰু এতিয়া পিঠাকে মানে ইমান ডাঙৰ নিমতেনে আনিছিলে আধা খালোঁ আমি আৰু আধা আছে মানে সেইদিনাতো সৰুকৈ আনিছিল দেই আজি ইমান ডাঙৰ আধা খালোঁ আমি আৰু আধা আছে 15 টকা এটাই আনিছে ডাঙৰ চাইজ মানে বাকলি যে আছে বাকলি পূৰা মিঠা মানে নেমুটেঙা বাকলি পেলাব এনেও মই নেমুটেঙা বাকলি পেলাও চেপি খাবই নোৱাৰোঁ চেপি খালে বহুত তিতা লাগে ডাইৰেক্ট কামুৰি খাওঁ আৰু কামুৰি দিছোঁ যে পূৰা মিঠা দেই নিচে চালাডটো বনাইছিলোঁ দুপৰীয়া পিয়া আহিছিল যে পিয়া এতিয়াও আহিছে কাম আছে অকণমান আমাৰ তো সেই মানে তাই মানে চালাড কাটি বাচি দিলে কেইটামান চব্জিও কাটি বাচি দিলে আৰু পিনাক অকণমান ওলাই গৈছিল দেউতাও অকণমান কামত ব্যস্ত আছিল যে মা মানে কাটি ল'লে তাই কাটি বাচি দিলে এখন গোটেইখিনি চব্জি গোটেই খানা ৰেডি হৈ আছে দি থৈ আহোঁ মাৰ কাৰণে চাব A few moments later. গাইজ আৰু এতিয়া একেবাৰে গাড়ী খুৱাই মেলি থৈ আহিলোঁ তাই অলপ আগত হৈছে দেই আজিকালি মানে টোপনি অকণমান টাইম টেবুল মানে ওলট পালট হৈ গৈছে দেই তো তাই মানে আগতে পটককৈ হোৱা আছিলে এতিয়া অকণমান দেৰি হয় আৰু 9:20 মান 9:30 মান লাগে আৰু শুওঁতে বহুত মানে কি ক'ম আৰু খেলা ঠাণ্ডা সেইকাৰণে তাই শুবই নিবিচাৰে একদম কষ্ট কৰি বাপেক আহিছিলে ইমান সময় বাপেক মানে খেলিলে যে অকণমান বাপেকৰ মূৰতে খুন্দা লাগে আৰু তেনেকৈ মানে কান্দি মেলি এতিয়া শুই গৈছে সদায় মানে তাই কান্দি মেলি শুৱে দুপৰীয়া হওক ৰাতিয়ে হওক কান্দি মেলি শুৱে আৰু কি কৰিম আৰু দুখো লাগে টোপনিটো মেইন আৰু নুশুলেও নহয় এতিয়া শুইছে খুৱাই থৈ আহিলোঁ তো মা এইফালে ভাত বনালে অকল ভাত বনালে আৰু দুপৰীয়া যিটো মাছ চব্জি আছে বন্ধাকবি চব্জি আছে সেইবোৰে হৈ যাব মই এতিয়া জাষ্ট অকল পিনাকৰ কাৰণে ৰুটি বনাইছোঁ তেলেৰে আৰু ৰিফাইনেৰে বনাইছোঁ ঘি মানে শেষ হৈ গৈছে যিটো কালি যিটো মঙলবাৰ গৈছিলে তাত মানে নিৰামিষ চব্জি ঘি দিয়া হৈছেতো শেষ হৈছে আৰু ক'বলৈ পাহৰোঁ দেউতাক তেতিয়া আমাৰ মা দোকান মানে বজাৰ একেবাৰে অনা হয় সেয়াই আৰু
ৰুটি বনাই আছে যিমান দিন মানে ঘি লগত পিনাকৰ আকৌ ঘি দি ৰুটি বেছিকৈ মানে দিব লাগে দেই ঘি বেছিকৈ দিলে সি মানে ৰুটি খাবলৈ ভাল পায় এয়া ৰুটি হৈ আছে তাৰ কাৰণে ভাত ইফালে হৈ গৈছে অলৰেডি তো পিয়াকৈ গুচি অকণমান এটা ৰুটি খাই যাবলৈ আৰু অকণমান কাম আছিলে সেই আৰু তাই আৰু মই মেলি কৰিলোঁ আৰু সেইকাৰণে অকণ ৰুটি খাই তাই কৈছে কাম কৰিছে কাৰণে খাবলৈ দিছোঁ নেকি নাই আৰু মানে মৰমত তাই থাকেই আৰু আমাৰ ঘৰত কেতিয়াবা আহি থাকেই আকৌ কেতিয়াবা মন গ'লে নাহে আৰু সেই অৱস্থা তাই মন গ'লে আহিব মন গ'লে নাহিব আৰু একো নাই এতিয়া আছে থাকক আৰু পিন্ধা কাইলৈ থৈ আহিব ঘৰৰ ওচৰতে যিহেতু তাৰ মাও জানে যে আমাৰ ঘৰত আছে বুলি তো তিনিটা ৰুটি বনালোঁ পিনাকৰ কাৰণে খাব আৰু তিনিটাতকৈ বেছিতো খাব নোৱাৰে সেই মাছ চব্জি দুপৰীয়া বন্ধাকবি চব্জি দালিছে এইবোৰ হৈ যাব দেউতাই আকৌ ৰাতি গাখীৰ লগত ভাত খায় আৰু পিনাকেইটা গাখীৰ অকণমান খোৱা বন্ধ কৰিছে হাতটো অকণমান দুপাইছে যে সেইকাৰণে গাখীৰ আৰু কণী খাবলৈ বন্ধ কৰিছোঁ মানে অকণমান বগা হৈ যায় সেই আৰু গাখীৰ খোৱালোঁ মা এইফালে ভাত বনাই থৈ মেলি আকৌ গ'ল আৰু তো অকণমান ৰুটিহে আৰু সেই বনাই মেলি আজৰি হৈ ল'ম আৰু মোৰ আৰু তাইৰ কাৰণে ধুনীয়া আৰু সেয়া চালাড দুপৰীয়া চালাড বনাইছিলোঁ সেয়ে আৰু ৰৈ গৈছে অকণমান সেই খাই মেলি তাকো ঘৰত যাব যে তাৰমানে মা আকৌ তাইৰ কাৰণে ৰৈ থাকে খাবলৈ সেইকাৰণে মানে তাই নাখায় আৰু তো কালি অকণমান ভাবিছোঁ কিবা এটা বনাম বুলি যদি মানে হয় আৰু বনাম আৰু নহ'লেতো নায়েই বাৰু সেই ভাবিছোঁ যদি বনাওঁ তো তাই মানে ৰাতি খাব আমাৰ ঘৰত তো যি নহওক পিনা আহিছে মানে আকৌ অকণমান ওলাই গৈছে দেই আহিছে কেতিয়া দেউতা আহিলে শুই আছে তো মা এইফালে অলৰেডি ভাত বনাই দেই দাদাই হওক আহিলে খাই মেলি শুই যাম আৰু তো যি নহওক ব্লগটো আজি ইয়াতে সামৰিছোঁ আজি একেবাৰে শ্বৰ্ট ব্লগ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নকৰিবা আকৌ লগ পামটো ব্লগৰ সৈতে ভালে থাকক তেনেকৈ বাই বাই গুড নাইট